এই ভোগালী বিহুৰ দমাহীৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আমি দমাচি বুলি কওঁ। আমাৰ পৰিচয়, আমাৰ অস্তিত্ব, আমাৰ ৰীতি নীতি সংস্কৃতি সদায় জীয়াই থাকিব। মই ভোগালী বিহুৰ আমাৰ এই যে মেজি জ্বলাইছে, ভেলাঘৰ জ্বলাইছে, ইয়াৰ জুইৰ টাবাৰ দ্বাৰাই আমাৰ দুখ বেদনাবিলাক দূৰ হ'ব বুলি মই আশা কৰিছোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লগতে অসমবাসীলৈ সকলোৱে মই ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। মেজি জ্বলাই এইটোৱে প্ৰাৰ্থনা কৰিছোঁ যাতে আমাৰ সকলোৰে হৃদয়বোৰ যাতে আধ্যাত্মিকতাৰে যাতে পৰিপূৰ্ণ হয় আৰু লগতে প্ৰতিগৰাকী অসমৰ জ্যেষ্ঠ নাগৰিক আই মাতৃৰ শ্ৰীচৰণত মই সেৱা লৈছোঁ আৰু মোতকৈ কনিষ্ঠ বা সমবয়সীসকলক মই শুভেচ্ছা জনাইছোঁ আৰু লগতে আশীৰ্বাদ বিচাৰিছোঁ সমগ্ৰ অসমৰ জনসাধাৰণৰ পৰা যাতে আমাৰ অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশন গজালিৰ অধিৱেশনখন যাতে আমি সুন্দৰৰূপে যাতে সফল কৰিব পাৰে, তাকে আজি এই মেজিৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।